এনে ইনষ্টিটিউট বিশেষকৈ গ্ৰাম্য অঞ্চলৰ ল'ৰা ছোৱালীৰ কাৰণে যি গুৱাহাটীত 10,000 20,000 টকা মাহত খৰচ কৰি যোনে কোচিং কৰিব নোৱাৰে প্ৰতিভা বহুত আছে চোকা ল'ৰা ছোৱালী কিন্তু যিটো কোচিং ইনষ্টিটিউট যিটো কেয়াৰ যিটো হ'ল গাইড এটা প্ৰয়োজন সেই প্ৰয়োজনটো গুৱাহাটীত পইচা নহ'লে নোৱাৰি কিন্তু এতিয়া ইয়াত যেতিয়া হ'ব নিজৰ চোতালতে ধেমাজি লখিমপুৰ মাজুলী উজনি অসমৰ বহুত ল'ৰা ছোৱালী নিজৰ চোতালতে এই কেয়াৰটো পাব কম্পিটিশ্যন হ'ব কম খৰচত পাব আৰু ইয়াতে থাকি মেলি পাৰিব চ' এইকাৰণে মই ভাবোঁ এইটো খুব ডাঙৰ এটা ইনিচিয়েটিভ আৰু এই ইনিচিয়েটিভৰ পাৰ্ট হিচাপে আমাৰ জ্যেষ্ঠ নাগৰিক গোৱাংশৰ জ্যেষ্ঠ প্ৰতিষ্ঠিত নাগৰিক ৰঞ্জিত গগৈ ডাঙৰীয়া জড়িত সকলোকে মই এই পৰিয়ালৰ লগত জড়িত কম্পিটিশ্যন কেয়াৰৰ পৰিয়ালৰ লগত জড়িত সকলোকে মই শুভেচ্ছা আগবঢ়ালোঁ আৰু উঠি অহা প্ৰজন্মক যিসকলে UPSC কোচিং লয় UPSC কৰিব বিচাৰিছে পৰীক্ষা এক্সাম দিব বিচাৰিছে ACS যিসকলে দিব বিচাৰিছে ADRE যিসকলে সফল হ'ব বিচাৰিছে সকলোকে ইয়াৰ সুযোগটো লওক বুলি মোৰ ফালৰ পৰা আহ্বান জনাইছোঁ। জোনাইটো এনেধৰণে